আজিৰ অনুষ্ঠানটো হ'ল আমাৰ থাৰ্ড ইয়াৰ কিন্নাৰ এনুৱেল ডে কিন্নাৰ বাৰ্ষিক দিৱস হিচাপে আমি পালন কৰি আহিছোঁ তৃতীয় বছৰ প্ৰতিটো বস্তুৰে এটা বাৰ্ষিক টাইম থাকে সময় থাকে গতিকে আমি কিন্নাৰখিনি এনেকুৱা এটা দিন নিৰ্ধাৰিত কৰি পেলাই 7 জানুৱাৰী গতিকে আমি প্ৰতিটো বছৰে আগলৈকে আগন্তুক কৰিম বুলি আমি ভাবিছোঁ আৰু আমাৰ এইখিনি অৰ্গানাইজ কৰি আছে আমাৰ লগত আছে 7 সিষ্টাৰ প্ৰেমা লগত আছে গুৰু আমি গোটেইখিনি মিলি পেলাই আমাৰ গোটেইখিনি মানে অৰ্গানাইজ কৰিছে এখেতে গতিকে আমি এনেকৈ আজিৰ দিনটোত আমি ইয়াতে এটা আমাৰ প্লেটফৰ্ম লৈ পেলাই আমি ইয়াতে অকল নিজৰ ভিতৰত কেনেকৈ কি কৰিব পাৰোঁ আগন্তুক দিনত নিজৰ ভিতৰতে অকণ ফূৰ্তি হ'ব ধেমালি হ'ব নাচ গান হ'ব নিজৰ ভিতৰতে ইজনে সিজনৰ মনৰ কথা শ্বেয়াৰ কৰিব সেই বিষয়বস্তুটোক লৈ পেলাই আমি 7 জানুৱাৰী আমি এই অনুষ্ঠানটো মানে অৰ্গানাইজ কৰোঁ গতিকে আজি অনুষ্ঠানটোৰ বিষয়টো এইটোৱে ইয়াত কোনো ধৰণৰ মানে আমি চবেই মিলি পেলাই অকণ ফূৰ্তি ফাৰ্তা হ'ব নিজৰ ভিতৰত ইজনে সিজনৰ কথা আদান প্ৰদান কৰিব ইজনে সিজনক মৰম যাচিব ডাঙৰক শ্ৰদ্ধা কৰিব সৰুক মৰম কৰিব এই বিষয়বস্তুটোক লৈ পেলাই আমি ইয়াতে আজি গোটেইখিনিয়ে একত্ৰিত হৈছোঁ আৰু মই আপোনালোকক ধন্যবাদ জনাওঁ আমাৰ অকণমান দেৰি হৈছে যিখিনি দাদা আমাৰ নিউজ চেনেল মই বিশেষ নাজানো কোনটো চেনেল কি গোটেইখিনিকে মই আমাৰ কিন্নাৰ এনুৱেল ডেৰ ফালৰ পৰা লগতে কিন্নাৰ কমিউনিটিৰ ফালৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ৰাইজক কি উপদেশ দিব আপুনি ৰাইজক উপদেশ মানে কি আপোনাৰ ফালৰ পৰা কি ক'ব এই বিষয়ে ৰাইজক এটা কথাই ক'ম আমি ৰাইজৰ মাজৰ এজন সমাজৰ এজন গতিকে সমাজৰ পৰা আমি বেলেগ একো বিচৰা নাই আমি সমাজক মৰম দিছোঁ সমাজে আমাক মৰম দিয়ক সমাজে যাতে আমাক কোনো ধৰণৰ ষ্টিগমা বুলি ভাবি নাৰাখে হৈছে আগতকৈ বহুত মানি লৈছে আগতকৈ বহুত একচেপ্ট কৰিছে আৰু আচল কথাটো হৈছে এৱাৰনেছটো ডাঙৰ বস্তু গতিকে এৱাৰনেছ যিমানেই বাঢ়িছে আমাৰ ট্ৰান্সজেণ্ডাৰ সিমানেই বাঢ়িছে ট্ৰান্সজেণ্ডাৰ বা কিন্নাৰ কমিউনিটি বুলি কোনো কথা নাই আমি চবেই মিলি এটা ছাতিৰ তলতে থকা হয় ইয়াতে যিখিনি ট্ৰান্সজেণ্ডাৰ আছে বা কিন্নাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে গোটেইখিনি মিলি আছোঁ আমি ৰাইজক এটা কথাই ক'ম অনুৰোধ জনাম আহ্বান কৰিম যে আমাক সমাজৰ পৰা যাতে বেলেগ দৃষ্টিৰে নাচায় আমাক তেওঁলোকৰ আন এজনে বুলি ভাবি আমাক মৰম দিয়ক আমি মৰমৰ ৰাস্তাৰে চলি যাম আমাক হাতত হাত ধৰি পেলাই আমি যিটো কথা নাজানো যিটো বস্তু আমি নাজানো সেই বস্তুটো আমাক আঙুলিয়াই দিয়ক আমি সেই মৰ্মে চলি পেলাই সমাজৰ মাজত সমাজৰে এজন বুলি ভাবি আমাক আঁকোৱালি লওক এইখিনি মই ৰাইজক দিব বিচাৰিছোঁ মোৰ ফালৰ পৰা আমাৰ কিন্নাৰ কমিউনিটিৰ ফালৰ পৰা ইজনে সিজনক হাতত ধৰি আগবঢ়াই লৈ যাওক মৰমৰ দৃষ্টিৰে চাওক আমি অকণমান মৰম বিচাৰিছোঁ তাত বাহিৰে একো বিচৰা নাই গতিকে সেইখিনি দিবলৈ আমাক বঞ্চিত কিয় কৰে সেইখিনি আমাক দিয়কচোন আমাক মৰমৰ দৃষ্টিৰে চাওকচোন মৰমেৰে আমাক আগবঢ়াই লৈ যাওকচোন মই সমাজক আমাক ৰাইজক মই এইখিনিয়ে ক'ব বিচাৰিছোঁ বহুত বহুত ধন্যবাদ আপোনাক আয়োজন কৰি আহিছোঁ আমাৰ এইখিনি আমাৰ 7 ষ্টাৰ সিষ্টাৰ তেওঁলোকৰ ফালৰ পৰা আয়োজন কৰিছে অৰ্গেনাইজ কৰিছে আমি গোটেইখিনি কিন্নাৰ আজি ইয়াত একত্ৰিত হৈছোঁ এইটো ক্ষেত্ৰতে আমি প্ৰতিটো বস্তুৰে এটা নিৰ্ধাৰিত সময় থাকে তেওঁৰ জন্মই হওক বা মৃত্যুৱেই হওক নহয় গতিকে আমিও এই জানুৱাৰীৰ প্ৰতিটো 7 তাৰিখে তৃতীয় বছৰ আমাৰ গতিকে প্ৰতিটো 7 তাৰিখে আমি ইয়াত গোটেইখিনি কিন্নাৰ একত্ৰিত হওঁ ইজনে সিজনৰ মৰমৰ মাজত সুন্দৰভাৱে চলাৰ আশাৰে আমি ইয়াত একত্ৰিত হওঁ ইয়াতে আমাৰ মাজত অকণ ফূৰ্তি ধেমালি হ'ব নাচ গান হ'ব যাৰ যিটো মানে হেৰি আছে কলা আছে সেইখিনি আমাৰ ইজনে সিজনৰ মাজত দেখুৱাব নাচ গান হ'ব ইজনে সিজনৰ মাজত বাৰ্তা হ'ব সুখ খবৰ লোৱা লৈ হ'ব তেওঁ যদি ক'ৰবাত থাকোঁ মই ক'ৰবাত থাকোঁ আজি গোটেইখিনি ইয়াতে একত্ৰিত হৈছোঁ সেইকাৰণতে ইজনে সিজনৰ মৰমৰ মাজত আমি একত্ৰিত হৈছোঁ আমাৰ ইজনে সিজনৰ মাজত কথা হ'ব ভাল বেয়া দুআষাৰ কথা হ'ব নিজৰ মাজত
কেনেকুৱা ধৰণে গুৰুৱে নীতি শিক্ষা দিয়ে, গুৰুৱে সংস্কাৰ দিয়ে, কেনেকুৱা ধৰণে চলিলে ভাল হয়, কেনেকুৱা ধৰণে চলিলে সমাজত আমি আগবাঢ়িব পাৰিম, এই বিষয়বস্তুক লৈ পেলাই আমি আজি ইয়াতে একত্ৰিত হৈছোঁ। গতিকে সমাজত দেখিবলৈ পোৱা যায় তৃতীয় লিংগসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষা সাংস্কৃতিক ক্ষেত্ৰত পাছুৱাই থকা দেখিবলৈ পোৱা যায়। তো সেইসকলক সেই ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ শিক্ষাৰ ক্ষেত্ৰত চাওক, শিক্ষাটো হৈছে কেতিয়াও শেষ নকৰা বস্তু, শেষ নোহোৱা বস্তু। শিক্ষা সদায় মৃত্যুৰ আগলৈকে থাকে। গতিকে আমাৰ হয়, আপুনি ভাল কথা সুধিছে, কিন্নাৰখিনি শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল। সঁচা কথা, কিন্নাৰখিনি শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল কিয়? আজিৰ জেনেৰেশ্যন যিটো আমি পিঢ়ি, আজিৰ নতুন জেনেৰেশ্যনটোক আমি এইটোৱে আমি চৰকাৰো হওক বা আমাৰ সমাজক আৰু যাৰ ঘৰত জন্ম হৈছে, মই তেওঁলোকক আমাৰ কিন্নাৰ ফালৰ পৰা আহ্বান জনাম যে আমি যিটো পৰিস্থিতিত আহিছোঁ, এই পৰিস্থিতিৰ সন্মুখীন যাতে তেওঁলোকে হ'ব নালাগে। তেওঁলোকে সমাজত থাকি সুন্দৰকৈ পঢ়া শুনা কৰক, সমাজত থাকি পেলাই ভাল কাম কৰক। মই এই উঠি অহা জেনেৰেশ্যনক মই এইটোৱে কওঁ, যাতে আমিখিনি যিটো পৰিস্থিতিত আছোঁ, যিটো পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, এই পৰিস্থিতিৰ যাতে সন্মুখীন হ'ব নালাগে, মই এইটো কথাই ক'ম। গতিকে উঠি অহা জেনেৰেশ্যনটো সদায় ভাল হওক আৰু ভাল দৃষ্টিৰে চাওক, তেওঁলোকে নিজৰ ঘৰত ৰাখক, মৰমেৰে চাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।